আশীগড় আঞ্চলিক দিনে তালিম বোর্ডৰ উদ্যোগত বৃত্তি পৰীক্ষা ৬০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ল এই বৃত্তি পৰীক্ষাত ৩ দিনত সম্পূৰ্ণ হয় আজি এই বৃত্তি পৰীক্ষা নগাঁও জিলা দিনে তালিম বোৰ্ডৰ নিৰ্দেশত অনুষ্ঠিত হয় এই বৃত্তি পৰীক্ষা সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত আশীগড় আঞ্চলিক দিনে তালিম বোৰ্ডৰ উদ্যোগত আজি অনুষ্ঠিত হয় অন্তিমখন বৃত্তি পৰীক্ষা চলিত মাহৰ 23 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা পৰীক্ষা আজি জবনিকা পৰে সদৌ অসম দিনে তালিম বোৰ্ডৰ উদ্যোগত অৰ্থাৎ নগাঁও জিলাৰ শাখাৰ দিনে তালিম বোৰ্ডৰ নিৰ্দেশত অনুষ্ঠিত হয় এই বৃত্তি পৰীক্ষা ৭খন দিনী অৰ্থাৎ ইছলামিক মাদ্ৰাছাৰ মুঠ ৬০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় এই বৃত্তি পৰীক্ষাত আধুনিক শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰতো যাতে ছাত্ৰ-ছাত্ৰীসকলে নিজকে আগুৱাই লৈ যাব পাৰে সেই উদ্দেশ্য আগত ৰাখি গঠন কৰা হয় দিনে তালিম বোৰ্ড আৰু সেই দিনে তালিম বোৰ্ডৰ উদ্যোগত অনুষ্ঠিত হয় এই বৃত্তি পৰীক্ষা উদ্যোক্তাসকলে অসমৰ প্ৰত্যেকখন সুবাহী মাদ্ৰাছা দিনে তালিম বোৰ্ডৰ অন্তৰ্ভুক্ত হ'বলৈ আহ্বান জনায় এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ বিশেষকৈ আমাৰ নগাঁও জিলা দিনে তালিমী বোৰ্ডৰ হুকুম মৰ্মে আশীগড় নাঙ্গলদো আঞ্চলিক দিনে তালিমী বোৰ্ডত 3 দিনীয়া কাৰ্যসূচীৰে বৃত্তি পৰীক্ষা আয়োজন কৰা হৈছিল যোৱা 23, 24 আৰু আজি 26 তাৰিখ এই 3 দিনীয়া কাৰ্যসূচীত অৰ্থাৎ 3 দিনীয়া বৃত্তি পৰীক্ষাত আশীগড় নাঙ্গলদো আঞ্চলিক দিনে তালিমী বোৰ্ডৰ পৰা প্ৰায় 7-8খন মাদ্ৰাছা আহি ইয়াত উপস্থিত হৈছিল জইন কৰিছিল তাৰ মাজত প্ৰায় 60 আপ ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সকলোৱে বহুত ধুনীয়াকৈ এই 3 দিনত যেটো পৰীক্ষাৰ নিয়ম নীতি আছিল সেই নিয়ম নীতিত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈ আজি পৰীক্ষাৰ শেষ দিন অৰ্থাৎ এতিয়া আমাৰ সমাপ্ত হৈছে পৰীক্ষা এটো বছৰৰ কাৰণে আৰু মোক বোৰ্ডৰ ফালৰ পৰা প্ৰশিক্ষক হিচাপে ইয়াত নিযুক্তি দিছিল পৰীক্ষক হিচাপে মই যিখিনি পাৰিছো কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিছো মই আশা ৰাখিম যাতে আমাৰ অসমৰ লগতে গোটেই ভাৰতত এনেকুৱা এটা শিক্ষা সুবাহী মক্তব আগবঢ়াই নিয়াৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা থাকে বৃত্তি পৰীক্ষাৰ ব্যৱস্থা থাকে বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা ব্যৱস্থা কৰে যাতে আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক এই সৰুৰ পৰাই যাতে তেওঁলোকৰ ভিতৰত ইছলাম কি বস্তু কোৰান কি বস্তু আমি মুছলমান কিয় হৈছো যাতে এই বস্তুটো তেওঁলোক আয়ত্ত কৰিব পাৰে সৰুৰ পৰাই যাতে কোৰানৰ ফালে এটা মহব্বত ৰাখিব পাৰে যাতে আমাৰ এই সুবাহী মক্তবৰ পৰা এই ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ এটা সময়ত আমাৰ সমাজৰ ভাল কাম কৰিব পাৰে ডাঙৰক সন্মান কৰিব পাৰে নিজৰ মাক দেউতাকৰ খেদমত কৰিব পাৰে শিক্ষাগুৰুসকলক সন্মান দিব পাৰে তাৰেই কামনা কৰি আমাৰ নগাঁও জিলা দিনে তালিমী বোৰ্ডৰ পৰা আমাৰ নগাঁও ডিস্ট্ৰিক্টত নগাঁও জিলাত যিমানখিনি সুবাহী মক্তব আছিল প্ৰায় 60টামান আঞ্চলিক দিনে তালিমী বোৰ্ড আছে তাৰ ভিতৰতে আশীগড় নাঙ্গলদো এটা বোৰ্ড আছিল আজি আমি এই বোৰ্ডখনত সেই উদ্দেশ্য লৈ আজি আমি পৰীক্ষা শেষ কৰিছো ফলাফল কেতিয়া ঘোষণা কৰিব আমি বিশেষকৈ আপোনালোকে জানে যদি মেট্ৰিক পৰীক্ষা হয় মিনিমাম 3 মাহ লাগে বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা হয় মিনিমাম 3 মাহ লাগে যিকোনো পৰীক্ষা যেনেকৈ আমি বোৰ্ডৰ পৰীক্ষাৰ ফালে নজৰ দিওঁ মেট্ৰিকৰ পৰীক্ষাৰ ফালে আমি নজৰ দিওঁ হায়াৰ সেকেন্ডাৰী বিভিন্ন ধৰণৰ পৰীক্ষা যেনেকৈ 2-3 মাহ লাগে সেম আমাৰ এই মাদ্ৰাছাৰ এখন বোৰ্ড আছে এই মাদ্ৰাছা বোৰ্ডৰ পৰা মিনিমাম 3 মাহৰ ভিতৰত ইয়াৰ ফলাফল ঘোষণা কৰা হয় আশীগড় নাঙ্গলদো আঞ্চলিক দিনে তালিম বোৰ্ডৰ সভাপতি মোৰ নাম মোহাম্মদ গুলজাৰ হোসেন যিয়ে নহওক আজি আমি অতি আনন্দিত কিয়নো আজি আমাৰ গোটেই অসম তথা নগাঁও ডিস্ট্ৰিক্টত যেটো বৃত্তি পৰীক্ষা আছিল 23 তাৰিখৰ পৰা 26 তাৰিখলৈকে এতিয়া আজি অন্তিম দিন যিয়ে নহওক হিয়তে আমাৰ ল'ৰা ছোৱালীসকলে প্ৰায় 60 মান ল'ৰা ছোৱালীসকলে পৰীক্ষাত উত্তীৰ্ণ দিছে তাৰ ভিতৰতে মই আমাৰ নাঙ্গলদো আঞ্চলিক দিনে তালিম বোৰ্ডৰ তত্ত্বাৱধানত প্ৰায় 7 বা 8খন সুবাহী মক্তব আছে আৰু বাকি যিকেইটা সুবাহী আছে সিহঁতক আমি আশীগড় নাঙ্গলদো আঞ্চলিক দিনে তালিম বোৰ্ডৰ সকলো শিক্ষক এবং সভাপতি হৈ মই সকলোকে অনুৰোধ কৰিছো যিসকলে এতিয়ালৈকে দিনে তালিম বোৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই সিহঁতক আমি অতি বিনম্ৰভাৱে আকলি কৰিছো যে সিহঁত অতি শীঘ্ৰেই যেন আমাৰ দিনে তালিম বোৰ্ডৰ তত্ত্বাৱধানত অন্তৰ্ভুক্ত হয় কিয়নো দিনে তালিম বোৰ্ডটো হ'ল এটা ৰেগুলেশ্যন বা ৰুটিনৰ পদ্ধতিতে পঢ়োৱা হয় কিয়নো ইয়াত
এটা উদ্দেশ্য আছে যে দিনী তালিম বোৰ্ডটো কিহৰ কাৰণে সিহঁতে মুৰব্বীসকলে আকাবিনসকলে কিয় প্ৰতিষ্ঠা কৰিছে এই কাৰণে কৰিছে যে আমাৰ ল'ৰা ছোৱালীসকলে ইছলামিক শিক্ষা আৰু লগতে সামাজিক শিক্ষা এইটো শিক্ষাৰ কাৰণে যেন আমাৰ সকলোৱে যেন সুশিক্ষা শিক্ষিত হ'ব পাৰে এইটো উদ্দেশ্য লৈ সিহঁতে এটা বোৰ্ড আহ্বান কৰিছে সকলোকে আমি আহ্বান কৰি আকৌ আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা জনাই আমি আজি সমাপ্ত এটা কথা আমি জানিব বিচাৰিছো যে আপোনালোকে দিনী তালিম বোৰ্ডৰ অন্তৰ্গত দিনী তালিম ধৰ্মীয় শিক্ষাৰ লগতো আপোনাৰ সাধাৰণ শিক্ষা যেনেকৈ বিজ্ঞান গণিত এইবিলাক ইংৰাজী অসমীয়া এইবিলাক শিক্ষাদান কৰে নে নাই প্ৰাথমিক শিক্ষা এটা দিয়া হয় প্ৰাথমিক শিক্ষাদান দিয়া হয় জি জি